নমস্কাৰ আপোনালোক সকলোকে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত এনেকুৱা এজন ব্যক্তি উপস্থিত আছে যিগৰাকী হয়তো আপোনালোক সকলোৱে চিনি পায় তেখেতৰ নামটো হৈছে ভৰালী কিন্তু আজি তেওঁৰ সকলোখিনি আমি জানিম আৰু তেওঁৰ লগত পৰিচয় হ'ম আহক পৰিচয় হ'ম এই আমাৰ মাজত উপস্থিত আছে ৰূপতীৰ্থ ৰফে ভৰালী সকলোৱে চিনি পায় ভৰালী বুলি ক'লে আচলতে মানে আপোনাক বেছিকে চিনি পায় সকলোৱে নহয় জানো নমস্কাৰ দেই আমাৰ পাকঘৰলৈ অহাৰ বাবে স্বাগতম মানে তোমাক ধন্যবাদ দিছো আহক তেতিয়াহ'লে আমি ভৰালীৰ লগত পৰিচয় হওঁ নহয় জানো পৰিচয় মানে ফাৰ্ষ্ট অফ অল মই এটা কথা কওঁ আপুনি কৈছি মানে কি মাই নামটো ৰূপচে ৰাখা বুলি ৰূপতীৰ্থ মোৰতো ঠগ নাই মুখখনত সৰুতেও কেম্বা দেখা আছিলো কেবা ৰূপতীৰ্থ ৰাখিল তোলাৰ সেই পৰাই নেকি ৰয় দি সেনেকুৱা হ'ব আচলতে মানুহৰ দেখাই যে আচলতে মানুহক ৰূপতীৰ্থ আচলতে মানুহক কিছুমানে সকলোৱে এটা নাম ভাবি থয় নহয় জানো আচলতে সব বস্তুটো দেখাই নহয় দেখাটো আমাৰ খন্তেকীয়া আজি আছো কাইলে সেই ৰূপ কেতিয়াও নাথাকে থাকিব জানো গুণটো চিৰদিনীয়া গুণ চিৰদিনীয়া ৰূপ আজি আছে কালিলৈ নাই আজি মই দেখাত অকমান ডেকা হৈছো কালিলৈ বুঢ়া হৈ যাম ৰূপৰ কোনো মূল্য নাই গুণৰহে মূল্য আছে নহয় জানো আচলতে মায়ে ভাবিছিল চাগে মোৰ ল'ৰাটোৱে গুণৱান বনাম নহয় জানো সেইটো কাৰণে আচলতে ৰূপতীৰ্থ আচলতে গুণেৰে মহান বনাম বুলি ভাবিছিলে সেইটো কাৰণে নামটো ৰূপতীৰ্থ দিলে নহয় জানো এতিয়া কি পৰিচয়টো দিব লাগিব পৰিচয়টো তোমাৰ কৈ দিয়া আৰু তুমি বুলিয়ে কৈছো যে সৰু হ'ব মোৰ নাম ৰূপতীৰ্থ ভৰালী ভৰালী বুলি জানে বাৰু সেই আৰু ঘৰত মা দেউতা আমাৰ নাম জয়মতী কলিতা মানে কলিতাটো আগৰ পৰা আছে মানে পিছত তাই লোকটো চেঞ্জ নকৰিলে মানে জয়মতী কলিতা নেকি মা কলিতা আৰু দেউতা ভৰালী অনন্ত ভৰালী মোৰ ঘৰ হৈছে বাৰাঙাটি কামৰূপ গ্ৰাম্য বহুতে নলবাৰী বুলি ভাবে একো নাই কামৰূপ নলবাৰী একেই বাই সীমাৱৰ্তী মানে দুখন জিলা মানে মোৰ বাৰাঙাটিত ঘৰ কামৰূপ গ্ৰাম্য দেউতাৰ অৰিজিনেল ঘৰ হৈছে গেৰুৱাত মানে কি তাতেও মানে থাকে আমাৰ দেউতা মাক দেউতা হাজো গেৰুৱা হয় চ' মানে সেনেকুৱা আৰু সেনেকৈ সেই ফেমিলি আৰু মোৰ কোনো নাই মানে মা দেউতা মই মোৰ দাদা ভাইটি বাইদেউ ভন্টি কোনো নাই মানে অকল তুমি আৰু অকল মই ৰজা মানে ৰজা এজনে থাকে ভৰালী যেতিয়া আমাৰ পাকঘৰলৈ আহিছে নহয় জানো তেওঁ বহুতকে হহুৱাই থাকে নহয় নে আজি আমাকো হহুৱাব আপোনালোককো হহুৱাব নহয় জানো আমাৰ পাকঘৰলৈ আহিছে যেতিয়া অকমান মৰম যাচিব লাগিব নহয় জানো ধন্যবাদ তুমি আমাৰ পাকঘৰলৈ অহাৰ বাবে মানে গামোচাটো বহুত ফৰ্মেল হৈ গ'ল আজিকালি মানে চবতে দিয়ে ন চবকে অলপ বেলেগ বস্তু দিব লাগে মানে কি গেছে জুবিন দাই কৈছিলে এইটো কথা মানে এই কনচেপ্টটো যেতিয়াৰ পৰা আহিছে মোৰ মাথাত মানে কি গাছ পুলি এটা বা কিতাপ এখন ভাল বুক এখন সেই দুয়োটা সম্ভাৱনা জনাব পাৰি তেনেকুৱা মানে চ' মানে গামোচাটো বহুত তাৰমানে বহুত দিনৰ পৰা চলি আছে ন অলপ যদি ট্ৰেণ্ডটো চেঞ্জ কৰিব পাৰে তেতিয়া ভাল লাগে মানে নহয় আচলতে বেলেগ চব চতে চব মানে কিবা এটা সেইটো কথা পাতিছে কৈছো কোনোবা গেষ্ট এজন আহিছে ঘৰলৈ হয় তেতিয়া আমি গছ পুলি বা কিবা এটা দিব পাৰো হয় ঠিক আছে নহয় জানো তোমাৰ কথাটো বহুত ভাল লাগিছে জুবিন দাইতো কৈয়ে থাকে জুবিন দা আৰু আমাৰ এই কথাটো বহুত দিন কৈছে নহয় জানো ষ্টেজতো বহুত গান গোৱাৰ পাছত বোলে মোক গামোচাখন এটা গছ পুলি বা এখন কিতাপ দিলে মই বেছি ভাল পালো হয় আচলতে কিছুমান কথা আমি শিকিব লাগে আৰু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমি সেইটো কৰিবলৈ চেষ্টা কৰিম নহয় জানো তুমি চাগে গম পাইছাই পাকঘৰত আহিলে আমি চবকে খানা বনাবলৈ দিওঁ আমি তাৰ পৰা শিকি লওঁ খানাটো বনোৱা আচলতে তুমিও খানা খাই থাকা আমি ভিডিঅ' বিলাকত দেখি থাকো অলপতেও তোমালোকে খানা খালা নহয় জানো পথাৰত খানা খাই থাকে সেইটো কাৰণে এতিয়ানো ভৰালীয়ে আমাৰ আজি পাকঘৰত কিনো বনাব বা অকমান কৈ দিয়া ৰাইজক মই কি বনাম মানে মই চিকেনটো খাই খুব ভাল পাওঁ মানে একচুৱেলি ফেভাৰিট হয় আৰু চিকেনটো যদি সস্তা ন চবে খাব পাৰে এই চিকেন লৈ আহ খাৱা বনোৱা আৰু আগতে আমাৰ দিনত মানে কি আছিল মাংসটো অলপ আনকমন আছিল যেতিয়া ঘৰত মাংস মানে ফুৰ্তি এটাই আজি মাংস ইমান পঢ়াত নাপাই যায় পুৰা 6টা বা 9টা দিলে কনষ্টেণ্ট টেবুলত বহি থাকি 9টাত ভাত যোৱাটো বাৰু কম হয় মানে কি দেউতা দম দিছিল মাংস খাব নাপা যদি নপঢ়া এনেকুৱা এতিয়া মানে সেইটো নাই নে সেই আৱেগটো নাই এতিয়া বাৰু মই কিন্তু আগতে পাকঘৰলৈ খুব টেষ্ট কৰিবলৈ গৈছিলো মা হ'ল নে অকমান দিবা নাই তেতিয়াহ'লে জুই জ্বলি আছে আমি কেৰাহীখন পাতি দিওঁ নেকি পাতি দিবা পাতি দিয়া কেৰাহীখন মই ইমান ডাঙৰ ৰান্ধনী নহয় বাৰু বনাব জানিলে হ'ল আৰু পেট ভৰা খাদ্যই আৰু খাদ্য নহয় জানো পেট ভৰিলে হ'ল কেৰাহীটো গৰম হৈ থাকক এতিয়া তোমাৰ পৰিচয়টো অকমান ল'ম তোমাৰ মা দেউতাৰ কথা ক'লাই কিন্তু পঢ়া শুনা খিনি ক'ত কৰিছিলা আৰু তোমাৰ বিষয়ে অকণমান নিজৰ বিষয়ে নিজে ক'ব অলপ দিগদাৰ মানে বেলেগে ক'লে ভাল মোৰ খিনি পঢ়া খিনি কৈ দিছো বাৰু একো নাই মই হাইস্কুল পঢ়িছো লকপাৰাত পশ্চিম বড়ো লকপাৰা হাইস্কুল নলবাৰী তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পঢ়িলো নলবাৰীত শংকৰদেৱ একাডেমীত গ্ৰেজুৱেশ্যন কৰিছো পাণ্ডু কলেজত আৰু মাষ্টাৰ ডিগ্ৰী কৰিছিলো আইডলত মানে ইউনিভাৰ্চিটি তাতে
সেন্টি পঢ়া তাতছে বেছি পঢ়া নাই আৰু এটা অন কেমেৰা কম্পিউটাৰ মানুহ ডিপ্ল'মা এখন আছে মোৰ কম্পিউটাৰত এনে এমাই লৈছো পইচা দি অন কেমেৰা কৈছো এতিয়া কোৰ্চ কৰা নাই লাগে চাকৰিত এপ্লাই কৰিব আগতে লাগছিল কেইবছৰমান আগতে সিখানে ঘৰত তাৰপিছত লেপটপ চেপটপ যেতিয়া পাইছো মেট্ৰিকত নাকিবা সেনেকুৱা কিনছো এটা তেতিয়া তাতে নিজে জানা হলো আৰু সি বস্তু অলপ টেকনিকেল আপগ্ৰেড সেইটোৱে আৰু নিজে যিমানে চলাই সিমান শিকিয়ে যায় নহয় সেইটোৱে বাকী মই সিমান বিচাৰত নহয় বাৰু সেন্তি হয় আৰু সেন্তি কৈছো আৰু ভাল লাগিলে ন তেনেকৈ চিধা চিধি কৰি দিছে আৰু ভৰালীয়ে কেতিয়াবা ভাবিছিল নে মানে মই ইউটিউবাৰ হৈ যাম এনেকে আৰু ঘৰত চাপৰ্ট কৰিছিলে নাই প্ৰথমতে যেতিয়া তুমি ইউটিউব জগতত যেতিয়া মানে ভৰি থৈছিলা হেৰি মানে এটা জেনুইনলি কওঁ মানে চিৰিয়াছলি মানে মই কেতিয়াও ভাবা নাছিলো আৰু কোনো নাভাবেও একচুৱেলি মই জুবিনদাৰ উদাহৰণটো দিলো জুবিনদাৰ পিচিও খুলিছিল এটা টাইমত ভাবছিল পিচিও খুলিম এনেকে ফোন চোন কৰিম হেৰি কৰিম জুবিনদাও ভাবা নাছিল কেতিয়াবা জুবিন গাৰ্গ হ'ব বুলি না ক্ৰিষ্টিয়ানো ৰনাল্ডো ভাবছিল না কোহলি ভাবছিল কেতিয়াবা ক্ৰিকেটাৰ হ'ব বুলি সেইটো তাৰমানে কি জীৱনে লৈ যায় এটা ডাইৰেকশ্যনত আৰু টানো বাৰগিলা ফ'ল' কৰি থাকিলে মানে যোনটো ডাইৰেকশ্যনত জীৱনটোক লৈ যাই আছে সেনেকে যাই থাকিব তাৰপিছত টানো বাৰগিলা ফ'ল' কৰিব এটা জাগাত উপস্থিত হ'ব সেইটোৱে ভাল লগা হ'ব লাষ্টত মানে সেইটোৱে ভাল লগা হ'ল মোৰ এনেকে আহি পঢ়া শুনা কৰি ক'ত কেমেৰাটো উঠি কিবা ৰিল ভিডিঅ' বনাব শিকিলে ভাল লগা মাইতি ভিডিঅ' কৰা হল ইউটিউব ভাল লাগে মানুহ ভাল পোৱা হ'ল ভাল দে মানুহবিলাক ফটো উঠা হ'ল মানে এটা ভাল লাগিল মই এটা ভাল কাম কৰি আছো যে মানুহক এপ্ৰিচিয়েট কৰি আছে কথাখিনি যিটো তেতিয়া ভাল লগা কামটো কৰি ভাল লগা হ'ল আৰু কৰি গৈ থাকিলো আৰু সেনেকে ইউটিউবাৰ হলো এনেকৈ ইউটিউবাৰ হ'লা বাট I have neither dreamed about becoming an YouTuber মানে মই ফাঁচিছো অলপ মই ইমান নাফাঁচো মানে ইংলিছ কৈ লাজুতে শোনা মানটি লাজৰ আবৰণ সেইকাৰণে ভাল লাগিছে কথাখিনি একদম চিম্পুল আৰু ভবা নাছিল আচলতে হৈ গ'ল আৰু ইউটিউবাৰ নহয় জানো ঘৰত মা দেউতাহঁতে তেনেকে চাপৰ্ট কৰি আছে চাপৰ্ট মানে দেউতাই কুকুৰ চুকুৰ বুলি গালি পাৰছি প্ৰথমতে দেউতা কুকুৰ চুকুৰ বুলি গালি তেতিয়া পাইছিল মই কৈছো মায়ে চাপৰ্ট কৰিছিল কুকুৰৰ পুতক বুলি কৈছিল কুকুৰৰ কৈছিল যে কুকুৰৰ পুতক গালি পাৰিলাক দেখোন কৈছিল যে কুকুৰৰ পুতক এইগিলা কি কৰা ক'ত মোবাইল ল ক'ত এনেকে ধৰা ক'ত মায়েৰে তোকো মাৰলি এনেকে কৈছিল তাৰপিছত মই কুকুৰৰ পুতক হলে তই আল্টিমেটলি কুকুৰ হলি তোৰে সন্তান ন বস্তু আৰু দেউতাই মানে মোক পুৰা বজাৰত গেলি খেদছি একডাল এই বাৰী লৈ হ'ল এবাৰ জেনুইন কথা কৈছো খেদি ৰাস্তাত কিবা পথাৰত লুকাই ঘৰ পাইছো ৰাতি আহি তাৰপিছত আৰু দেউতা এতিয়াও সিমান সেই নকৰে মানে দেউতা অলপ সেই কেমেৰাটোত ফ্লাছ কৰে কিবা কৈছে আমৰাৰ গুটি শিকিব লাগিব পিছত শিকিলে দিনত খেল দেখা পাবি শিকলিয়া কৈছিল দেউতা এতিয়া লাহে লাহে বুজি পাইছে এতিয়া কিজানি নহলে বুজি পাইছে ভালকে মাৰ আহিলে দেউতাকো ভাল পোৱা হ'ল দেউতাক ফোন ৰাস্তা ঘাটে লগ পালে ভয় মাতে দেউতাক নহয় ভিডিঅ'ত দেখা দেউতাক আহি মানুহগিলা সেৱা চেৱা কৰি থৈ যায় মানে ব্লেছ কৰে যদি খুৰা খুৰী ভালে থাকক কিবা থাকক দেউতা কৈছে কিবা এটা ভাল কাম কৰিছে আৰু সেনে তেতিয়া ভাল লগা হৈ গ'ল আৰু ভাল লগা হৈ গ'ল আৰু মাও সেই চাপৰ্টিভে অলৱেজ মায়ে চিম্পুল মানুহ একদম বহুত চিম্পুল হয় মাক বিলাক সাধাৰণতে চিম্পুলে থাকে বঢ়িয়া বহুত নহয় চিম্পুল জানে হয় মাক বিলাক বেছিভাগৰে মাক সেইকাৰণে বিলাক মা চিম্পুলে মাকে থাকে মাকে আৰু জননী জন্মভূমি স্বৰ্গাৰোপি কৰি আছে বুলি যি কয় সেইকাৰণে সেইটোৱে নহয় জানো বৰ ভাল লাগিছে ন কথাবিলাক শুনি আৰু কথা পাতি থাকিম নহয় সেইটো কেৰাহীটো গৰম হ'লে তেল দিবই লাগিব দি দিয়া তেলটো বেছি খাব নালাগে মানে মই তেল বেছি ভাল নাপাওঁ তুমি তেলটো অলপ যেনেকে বনোৱা হানিকাৰক আমি আচলতে শিকিহে আছো মই অকমান তেলটো বেছিকে খাওঁ তেল এতিয়া মই বইল শিকি আছো বহুতৰে বইলো শিকিলো হৈ যাব বহুত তেল খিনি আজি তোমাৰ পৰা চিকেন বনোৱা শিকিম নাই বাৰু মোৰ পৰা মই কিন্তু ভাল ৰান্ধো জেনুইনলি ভাল ৰান্ধো আৰু কোনোবা ছোৱালী ভিডিঅ'টো চাই আছা মোক একচেপ্ট কৰি ল'ব পাৰে যে হাজবেণ্ড আৰু বয়ফ্ৰেণ্ড নহয় চিৰিয়াছলি অ জীৱন ভৰা ৰান্ধি খুৱাম তোমাক আৰু পিছলৈ এক চাই কি লাগে বাচনতে ধুই দিম যা কথা দিছো হ'ল বিয়ে হৈ গ'ল মোৰ লগত দেখিছেনে ইমান ভাল মানুহ ইমান ধুনীয়া যদি এজন হাজবেণ্ড হিচাপে পায় আৰুনো কি লাগে নহয় জানো বাইদেউ যেনেকে কৈছে জানো বা বইনাক চইনাক দিবই মোৰ তাতে সোনকালে এতিয়া সোনকালে ভৰিয়াক থকা হলে দিলোৱেহেঁতেন ভৰিয়াক যে নাই নেকি এ মই যাওঁতে নানবো তেতিয়াহ'লে মানে তেলটো গৰম হৈ থাকক নহয় জানো গৰম কথা পাতি থাকো থাকক তেলটো গৰম হৈ থাকে এতিয়াতো ধোৱাটো কমিছে নহয় মোৰ না এতিয়া আজি প্ৰেছাৰ নুঠলি ৰক্ষে যি গৰম পাইছো প্ৰেছাৰ আছে নেকি তোমাৰ প্ৰেছাৰ নাই আমাৰ এশ ইমান আশী ডেকা ল'ৰাটো এতিয়া দৌৰি ফুৰা আৰু কিহৰ প্ৰেছাৰ উঠিব নহয় জানো হিলে নেগলি ৰক্ষে তেলটো গৰম হ'ল এতিয়া দিম মাহপাতটো শুকান জলকীয়া দিবানে দিম নিশ্চয় দিম ৰবা হাতে হাতে দিলে বোলে কাজিয়া লাগে শুকান জলকীয়া আৰু কি লাগিব পিয়াজ কেঁচাটো কেঁচা জলকীয়া দিবানে দি দিম চব দি দিম পিয়াজ পৰাচ
ওচৰলৈ গৈ লোৱা অলপ ভৰালি পুৰা মানে চিকেন আজি আমাক বহুত ভালকে বনাই খুৱাব ইমান ইন্টাৰেষ্ট দি বনাইছে নহয় মই চব কামতে ইন্টাৰেষ্ট দিওঁ মানে কি ডেডিকেশ্যন লাগে চব কামত ৰান্ধা হওক ক্ৰিকেট খেলা হওক বা যিকোনো কাম হওক মানে ডেডিকেশ্যনটো লাগে ডেডিকেশ্যন ইজ নেচেচাৰী ইন এভৰিথিং মানে কি ইন এভৰি ৱৰ্ক ডেডিকেশ্যন ইজ অলৱেজ নেচেচাৰী চ' whenever you work do যি it কাম with কৰিবা dedication সেইটো মন লগাই কৰিব লাগিব তেতিয়াহে আচলতে সুফল পোৱা যাব নহয় জানো ভৰালিৰ মাতে সেইটোৱে বাৰু ভৰালি তুমি এতিয়া কলা ইউটিউব তুমি এতিয়া কৰি থাকিলা ভাল লাগিলে তুমি তেনেকেই জাৰ্ণিটো ষ্টাৰ্ট কৰি দিলা কিন্তু কেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছিলা তুমি ইউটিউবৰ জাৰ্ণিটো ইউটিউব মই 2018-19 ত ষ্টাৰ্ট কৰিছিলো বহুত আগতে কৰিছা বহুত আগত মানে কি তেতিয়া মানে কি নষ্ট ল'ৰা বুলি চেনেল এটা আছিল মানে আমাৰ ঘৰৰ ওচৰৰে শংকৰ কে বুলি কয় গোলাপ বুলি কয় ল'ৰা এটা আমি এনেকৈ 2 বছৰ মান তেনেকৈ কৰিছো গোটেই কেইটা তাৰপিছত কিবা এটা প্ৰব্লেম হ'ল মানে কি সিহঁতৰ কিবা গুৱাহাটীত চিফ্ট হ'ব লগা হ'ল হ'লে মানে কি মই ঘৰেদি যাব নোৱাৰো মানে কি মা দেউতা অকলে থাকে আমাৰো গুৱাহাটীত ঘৰ আছে বাৰু সেইটো ইমান অহংকাৰ কৰি কোৱা নাই এইটো জেনুইন কথা সেই নহয় মানে কি মা দেউতা গাঁৱত থাকে গাঁৱত থাকি ভাল পায় আৰু গাঁৱত থাকি ভাল পাইছো মানে কি ময়ো অলপ সেনেকে ইয়াতে গাঁৱত থাকিব লাগে আমাৰতো কোনো নাই বেলেগ চ' তাৰপিছত সেনেকে গুৱাহাটী সেনেকে সেই হ'ল তাৰপিছত মই এনেকে হেৰিত কাম কৰিলো নেক্সট অলা ভিজিট কৰিলো তাৰপিছত আফ্ৰিকান ভেলুক কৰিলো লাষ্ট এতিয়া মই নিজা চেনেল খুলিছো খিচিৰি উইথ ভৰালি সেইখিনিতে আৰু ক'লে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে আচলতে ভৰালি জীৱনৰ এটা ভাল লগা মুহূৰ্ত আমাৰ আগত কোৱাচোন তোমাৰ ভাল লগা মুহূৰ্ত এটা ভাল লগা মুহূৰ্ত চব ভাল লগা মুহূৰ্ত মানে কি একচুৱেলি মানে বহুত ভাল লগা মুহূৰ্ত এটা থাকে নহয় চবৰে এটা মানে আটাইতকৈ ভাল লগা মুহূৰ্ত এটা চবৰে ভাল লগা প্ৰত্যেকটো আচলতে আমি ভাল লগা মুহূৰ্তই নহয় জানো তাৰে মাজত এটা বহুত ভাল লগা মুহূৰ্ত থাকে নহয় নে বহুত থাকে মানে কি মোৰ চবতছে ভাল লগা মুহূৰ্ত হ'ব জুবিন দাক লগ পোৱাৰ দিনা পাৰ্চনেলি জুবিন দাক লগ পাইছিলা তুমি হয় বহুত দিন লগ পাইছো মানে কি জুবিন দাৰ ঘৰত মই খানাও বনাইছো অন কেমেৰা কৈছো খাৰগুলিত মই বহুত দিন আগতে মানে আৰু একেলগে প্ৰগ্ৰেমতো গৈছো হেৰিত মানে কি ধূপধৰাত প্ৰগ্ৰেম আছিল বহুত তাতে গৈছিলো তাতে জুবিন দাক প্ৰথম লগ পাইছো তেতিয়াহ'লে তুমি জুবিন দাক লগ পাইছাই নহয় জানো বহুত দিন কথা জুবিন পাতিছো দাক লগো লগ পাইছো পোৱা মানে আমাৰ মানে উঠি অহা প্ৰজন্ম বা প্ৰায় আমাৰ 90ৰ প্ৰজন্মই নহয় নে ভগৱান বুলি ভাবে ন জুবিন দাক তুমিতো লগ পাইছা কেনেকুৱা মানুহজন মানে আমি যদি বহুত ভাল সেইটো জানো তেওঁ বহুতকে সহায় কৰে কিন্তু তথাপিতো তুমি যিহেতু বেছি ওচৰৰ পৰা লগ পাইছা মানুহজন কেনেকুৱা ডাউন টু আছে মানে দেখাত যেনে মানে কি আপুনি লগ পালো ফিলে হ'ব মানে আপোনাৰ ফিলে নহ'ব চাগে সেইজন জুবিন গাৰ্গ মানে কি কথাৰ মাজতে মই মাংসটো দি দিলো জুবিন দাৰ কথা কৈ আছিলো সেইখিনিয়ে আৰু জুবিন দাক এনেকৈ লগ পাইছো বহুবাৰ জুবিন দাক লগ পোৱাটো আচলতে আটাইতকৈ তোমাৰ ভাল লগা মুহূৰ্ত হয় নহয় জানো অবভিয়াছলি ভাল লাগিলে আৰু তোমাৰ জুবিন দাক লগ পাই খানাও বনাইছে বোলে জুবিন দাৰ ঘৰত হয় অন কেমেৰা চিৰিয়াছলি কৈছো মই মিছা নকওঁ বহুত ভাল লাগিছে আচলতে তেওঁৰ কথাখিনি আচলতে মানুহটো মানে একদম দেখা যেনে অন্তৰৰ পৰা তেনেকুৱাই পুৰা খোলা আচলতে মানুহ তেনেকুৱাই হ'ব লাগে নহয় জানো যেনেকুৱা ভিতৰত হাৰ্ড হ'ব লাগে হয় নেকি ভৰালি কলা জুবিন দাক লগ পোৱাটো একেবাৰে ভাল মুহূৰ্ত আৰু মই মাজতে তহঁতক কৈ দিওঁ মানে আই কণ্টেক্টটো মই অলপ লাজ কৰো কৰিব আছো সেইকাৰণে এফালে চাই থাকা এইটো বেয়া নাপাব ডেকা ল'ৰা যে অকমান লাজ জানো লাজ কৰিব নালাগে দেই লাজ কৰিব নালাগে বাৰু এটা কোৱাচোন তোমাৰ এনেকুৱা এটা মুহূৰ্ত আছে নেকি যিটো মুহূৰ্ত হয়তো তুমি এতিয়াও তোমাৰ মনত পেলাই ভাল লাগে বা তুমি কেতিয়াও জীৱনত কেতিয়াও সেই মুহূৰ্তটো পাহৰিব নোখোজা বা মানে পাহৰি নোযোৱাও তেনেকুৱা কিবা মুহূৰ্ত আছে নেকি মুহূৰ্ত মানে কি এটা মোৰ আছে স্মৃতি 7 বছৰীয়া স্মৃতি মানে 7 বছৰীয়া হয় সেইটো আৰু অপেন নকওঁ এটা স্মৃতি আছে মানে সিহঁতৰ মাজে মাজে খেদি ফুৰে মোক কেতিয়াবা ৰাতি ঘুমটিৰ পৰা সাৰি পাই উঠো মানে কি সেইটো হয় মানে মোৰ মাজে মাজে বছৰত একবাৰ দুইবাৰ হয়ে মানে সেইটো কেতিয়াবা মোক খেদি ফুৰে সেই এটা বস্তু মই মানে কি বস্তু বুলি নহয় আপোনালোকে বুজি লওক আৰু অন কেমেৰা ক'ব নোৱাৰি আৰু নাই কোৱা ক'ব লাগিব পাকঘৰলৈ আহিলে তোমাক এনেকে এৰি নিদিও আমি মই পাকঘৰত চব কথা ক'ব নোৱাৰি নে পাকঘৰত পতা কথা নহয় এইগিলা একচুৱেলি তথাপি ৰান্ধি আছো এতিয়া ৰান্ধাৰ কথা পাতি ইচ্ছা যায় বা খানাটো কেনেকে সোৱাদ হ'ব সেনেকুৱা তথাপিতো ধৰা তোমাক যিটোৱে আজিও খেদি থাকে সেই কথাটোতো আমাৰো জানিবলৈ মন যায় নহয় এতিয়া সেই আৰু মানুহ মানে কি কিবা এটা বস্তু আছিল আৰু মানে কি বস্তু মানে কি আৰু সেই 7 বছৰীয়া কিবা এটা আছিল থকাৰ পিছত মানে পায়ো হেৰুৱালো মানে লাষ্টত কিবা বহুত মিছ আণ্ডাৰষ্টেণ্ডিং এনে কি কিবা কানি সেনেকুৱা এটা হয় কিবা ক'ব খুজিবা নেকি ইয়াৰ পাকঘৰৰ পৰা একো নহয় চব হেপি থাকক এইখন দুনীয়াখন হেপি হৈ থাকিব লাগে তেতিয়াই এনভাইৰনমেণ্টটো হেপি হৈ থাকিব যদি আপুনি নিজে মই হেপি গম নহয় পাইছো মানে ভৰালি জীৱনত প্ৰেম হৈছিল মই মানে ধৰি লৈছো আৰু কাৰ জীৱনত প্ৰেম নাই প্ৰেম হৈছিল কিন্তু গেহেৰা প্ৰেম হৈছিল কিন্তু 7 বছৰীয়া 7 বছৰ কম নহয়তো মানুহৰ নহয় নে 7 বছৰত আচলতে তেওঁ পাহৰিব পৰা নাই আৰু পাহৰিছো এতিয়া পাহৰিছো আৰু এতিয়া ইমান নাই কিন্তু সেই বস্তুটো কেতিয়াবা খেদি ফুৰে আপুনি সুধছি না বস্তুটো যি খেদি ফুৰে কিছুমান বস্তু খেদি ফুৰে ন খেদিলেও কিন্তু ভৰালিক ধৰিব নোৱাৰে
that cannot catch ভৰালি, কাৰণ ভৰালি আৰু বেছি স্পীডত দৌৰে তাতকৈ। হয় নেকি? হয়। তথাপিতো মনত পৰে ন? মনত এনে আৰু পৰে। কেতিয়াবা আহে। মনত আৰু এইটো চবৰে পৰিবই নহয় জানো? চবৰেতো obviously। পৰিবই সেইটো। আচলতে খেদি ফুৰে। আচলতে তেওঁলোকৰ এইটো কি মুহূৰ্ত বুলি ক'ম এতিয়া মই? এইটো এতিয়া মই এটা অসমীয়া ভাল ৱাৰ্ড কি দিম? আজি হিৰুদাও নাই, জীয়াই হিৰুদাৰ পৰা কপি এটা লগ পালি খব পালি মাগে আনবা পাৰলো ৱাৰ্ড এটা। এইটো এটা চিৰস্থায়ীও নহয়, ক্ষণস্থায়ীও নহয়। সুমধুৰ বুলি ক'ম মই বাৰু, কাৰণ অলপ ভাল লগাও আছে, অলপ তিতাকে আও আছে মানে কি। সুমধুৰো নহ'ব চাগে, সুমধুৰ গোটেইখিনি ভালেই হৈ যাব। হয় নেকি? মানে তিতাও আছে কেহাও আছে, তিতাকে আহে আৰু আচলতে ভৰালিৰ তেনেকুৱা। পৰা এটা কথা শিকিবলগীয়া, মানে কেনে? তেওঁ ইমান ধুনীয়া এটা স্মৃতি আছে, তাতে তিতা মিঠা সকলো আছে। হয়। নহয় নে? সেইটোৱে। কিন্তু তেওঁ তথাপিতো আমাৰ সমাজত নহয় জানো? হয়। আজিকালি তোমাৰ বেয়া লাগিলে বুলি তেওঁৰ কথা একেবাৰে বেয়াকে কৈয়ে দিব। হয়। নহয়? হয়। যিটো হয়তো তেওঁ মানে সেই মানুহগৰাকী একদম ডিপ্ৰেছনত গুচি যাব পাৰে। কিন্তু ভৰালি ইমান ধুনীয়াকে কৈছে যে তেওঁ মিঠা বুলি ভাবি লৈছে। তিতা Obviously। যদিও আছে, অ'। তথাপি তেওঁ মিঠা বুলি লৈছে। আচলতে আমি তেনেকেই লগাব লাগে জীৱনটো, নহয় নে? সেইটোতো, আৰু দুখ আচলতে বিলাক সুখ বুলি ভাবি ল'ব লাগে। কাৰণ যদি দুখ নাথাকে বস্তু এটা, সুখৰ মূল্যই বহুত বস্তুটো উম সেনেকুৱা ন? দুখৰ সুখৰ ভেলুৱেচন নাই। সেইটোৱে কথা। ভৰালি, হয়। আজিকালি মানুহ সুখ বুলিতো বলিয়ে মই আগৰ পৰাই কৈ থাকো এই কথাটো। আচ্ছা। হয় নহয় জানো? তোমাৰ মতে সুখ কি? এটা জেনুইন কথা কওঁ, মানে কি হেপিনেচটো কি জানে? নিজে ক্ৰিয়েট কৰি লোৱা বস্তু একচুৱেলি মোৰ মতে। আৰু যদি আপুনি নিজে হেপি নহয়, বেলেগক হেপি কৰিব নোৱাৰে কেতিয়াও। এতিয়া আজি যদি আপোনাৰ হেপি হব মন গৈছে, ধৰক ৰাতিপুৱা ওলাই গেল, ৰাস্তা দি এটা পাগল যাই আছে, বা মানুহ পাগল বুলি ডেফিনেশ্যন দেই বাৰু, মই নকওঁ পাগল বুলি, ভিক্ষাৰী এটাক ৰাস্তাত মাতি লৈ আহিলাক দোকান এখনত, পইচা দিব নালাগে, পৰঠা এটা খুৱালা বা গজা এটা খুৱালা, চাহ এটা খুৱালা, সেইটো খাই হাঁহিব নে নাই? হেপি হ'ব নে নাই? ত আপুনিও হেপি হ'ল অবিয়াছলি, তাক দেখা পাই যে মই এটা মানুহৰ মুখত এটা হাঁহিৰ কাৰণ হৈছো। বা মাক ৰাতিপুৱা যাই পেলাই উঠি এটা চুমা খালো গালত, বা মাক কাৰণে মিছা মাৰে চিখৰ পেকেট জকৰিলো এনেকে, মাক মাৰিবে খেদিলাক তাৰমানে চেকনিডাল লৈ, তাৰমানে মাই ফুৰ্তি এটা, সেইটো এটা হেপিনেছ, মই এটা হেপি হওঁ মানে সেনেকুৱা মুহূৰ্ত গিলা ক্ৰিয়েট কৰি ঘৰত। আৰু ধৰক আজি আপোনাৰ মন গৈছি মদ খাবা, মানে ধৰক নকওঁ বাৰু, আপুনি ভাবিলাক আজি দুৰ্গা পূজা মনতে, মই কিন্তু সেইদিনা পূজা নহয়, তাৰমানে বাহানা মদ খোৱা, সেনেকুৱাও বহুতে হেপি হয়। মানে কি আজি পূজা বুলি ভাবি, আজি নৱমী পূজা, আজি মদ খাম, ভাবি লৈছো মনতে, সেইটো হেপিনেছটো মাথাত ক্ৰিয়েট কৰি ল'ব লাগিব স্পেচ এটা, যে আজি মই এনেকে হেপি হ'ম, বা দিনটো এনেকে আপুনি নিজে হেপিনেছটো ব্ৰিং কৰিব নোৱাৰে, অকেজনেলি হৈ যায় হেপি। ধৰক আপোনাৰ পৰীক্ষাত মেট্ৰিক স্কেন কৰিছে কোনোবা ভতিজাই বা নিজৰ ল'ৰাই, সিদিনা সিও হেপি, আপুনিও হেপি, কিন্তু সদায়তো হেপিনেছটো নাথাকে নহয়, সেইটো পিছদিনা গুচি গ'ল। ত নিজে যদি আপুনি সেই স্পেচটো ক্ৰিয়েট কৰি ল'ব পাৰে ন হেপিনেছটো, আপুনি গোটেই জীৱন হেপি থাকিব। আৰু মোৰ মতে মই সেনেকে থিংক কৰো হেপিনেছটো। আচলতে ভৰালিৰ মতে দেখিছে নে, সুখটো আচলতে আপুনি নিজে সৃষ্টি কৰিব লাগিব। সেইটো ক্ৰিয়েট কৰিব লাগিব, আপুনি সেইটো সেই সুখটো পাম বুলি সুখৰ পাছতে খেদিবলৈ নহব। সেইটো আপুনি য'ত আছে তাৰ পৰাই সুখটো নিজে সৃষ্টি কৰি ল'ব লাগিব। ভৰালিৰ মতে সুখৰ সংজ্ঞাটো বৰ ভাল লাগে, নহয় জানো?